ইতিমধ্যে আমি আজি কথাটো আমি খন্তেক আগতে গম পাইছোঁ। পৰিয়ালৰ মানুহে আমাক জনোৱা মতে যে ছোৱালীজনী আত্মহত্যাৰ পথ বাছি লৈছে। গতিকে আমি দেখিবলৈ পাইছোঁ যে এই ঘটনাটো যোৱা 10 তাৰিখে এই ঘটনাৰ সন্দৰ্ভত মানে ঢলা আৰক্ষী থানাই এই যিজন হাতীগুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভিকু চেত্ৰী, সেই ভিকু চেত্ৰীৰ যি ছোৱালীজনীৰ ভাষ্যমতে যি অভিযোগ আছিলে, অভিযোগৰ ভিত্তিত তেওঁলোকক মানে ভিকু চেত্ৰীক ধৰি আনি মানে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয় যে আজি ছোৱালীজনীয়ে পৰিয়ালৰ ভাষ্য অনুসৰি যে ছোৱালীজনী আত্মহত্যা কৰিছে। গতিকে আমি এই বিষয়টোৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনক আমি দাবী জনাব বিচাৰিছোঁ। মাননীয় আৰক্ষী অধীক্ষক মহোদয় শদিয়া, ঢলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক আমি আহ্বান জনাব বিচাৰোঁ যে এই বিষয়টো অতি মানে বিশেষভাৱে তদন্ত হ'ব লাগে আৰু যিসকল দোষী ব্যক্তি এই ঘটনাৰ লগত জড়িত তেওঁলোক আইনৰ আওতালৈ আনি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু এই বিষয়টো ভিকু চেত্ৰীৰ যিটো বিষয় আছে এইটো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অতি শীঘ্ৰে ত্বৰান্বিত হ'ব লাগে, গোচৰটো শেষ কৰিব মানে ত্বৰান্বিত হ'ব লাগে। আৰু তাৰ উপৰিও আমি মাননীয় আৰক্ষী সঞ্চালক মহোদয়ক আমি এই বিষয়টো অৱগত কৰাৰ লগতে আমি তেখেতক অনুৰোধ জনাইছোঁ যে বিষয়টো যিহেতু বহুত স্পৰ্শকাতৰ হৈ গ'ল, গতিকে আমি তেখেতক এই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি দাবী জনাইছোঁ। যিহেতু গোটেই ঘটনাটো এইটো আমি আমাৰ সদায় আৰক্ষীৰ ওপৰত আমাৰ বিশ্বাস আৰু আস্থা আছে। যিহেতু ন্যায়ালয়ৰ ওপৰতো আমাৰ ভৰসা আছে, বিশ্বাস আছে। গতিকে যিকেইজনে এই বিষয়টো গাপ দিয়াৰ কাৰণে চেষ্টা কৰিছিল বা তেওঁলোকে বহুতো নেতাই আমি দেখিবলৈ পাইছিলোঁ যোনদিনা ঢলা থানাত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছিল, বহুতে ক'ব বিচাৰিছিল যে সেই ল'ৰাজন নিৰ্দোষী, 100% 99% নিৰ্দোষী। গতিকে আমি যিসকল ব্যক্তিয়ে এই বিষয়টোক গাপ দিয়াৰ চেষ্টা কৰিছিল, যিসকল ব্যক্তিয়ে এই দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছিলে, আমি প্ৰতিগৰাকী ব্যক্তিক মানে আইনৰ আওতালৈ আনিবলৈ আমি আৰক্ষী বিষয়াসকলক আহ্বান জনাইছোঁ। ইতিমধ্যে আমি আজি কথাটো আমি খন্তেক আগতে গম পাইছোঁ। পৰিয়ালৰ মানুহে আমাক জনোৱা মতে যে ছোৱালীজনী আত্মহত্যাৰ পথ বাছি লৈছে। গতিকে আমি দেখিবলৈ পাইছোঁ যে এই ঘটনাটো যোৱা 10 তাৰিখে এই ঘটনাৰ সন্দৰ্ভত মানে ঢলা আৰক্ষী থানাই এই যিজন হাতীগুলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ভিকু চেত্ৰী, সেই ভিকু চেত্ৰীৰ যি ছোৱালীজনীৰ ভাষ্যমতে যি অভিযোগ আছিলে, অভিযোগৰ ভিত্তিত তেওঁলোকক মানে ভিকু চেত্ৰীক ধৰি আনি মানে গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিছে। কিন্তু অতি তাৎপৰ্যপূৰ্ণ বিষয় যে আজি ছোৱালীজনীয়ে পৰিয়ালৰ ভাষ্য অনুসৰি যে ছোৱালীজনী আত্মহত্যা কৰিছে। গতিকে আমি এই বিষয়টোৰ সন্দৰ্ভত আৰক্ষী প্ৰশাসনক আমি দাবী জনাব বিচাৰিছোঁ। মাননীয় আৰক্ষী অধীক্ষক মহোদয় শদিয়া, ঢলা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মহোদয়ক আমি আহ্বান জনাব বিচাৰোঁ যে এই বিষয়টো অতি মানে বিশেষভাৱে তদন্ত হ'ব লাগে আৰু যিসকল দোষী ব্যক্তি এই ঘটনাৰ লগত জড়িত তেওঁলোক আইনৰ আওতালৈ আনি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব লাগে। আৰু এই বিষয়টো ভিকু চেত্ৰীৰ যিটো বিষয় আছে এইটো ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে অতি শীঘ্ৰে ত্বৰান্বিত হ'ব লাগে, গোচৰটো শেষ কৰিব মানে ত্বৰান্বিত হ'ব লাগে। আৰু তাৰ উপৰিও আমি মাননীয় আৰক্ষী সঞ্চালক মহোদয়ক আমি এই বিষয়টো অৱগত কৰাৰ লগতে আমি তেখেতক অনুৰোধ জনাইছোঁ যে বিষয়টো যিহেতু বহুত স্পৰ্শকাতৰ হৈ গ'ল, গতিকে আমি তেখেতক এই বিষয়টো হস্তক্ষেপ কৰিবৰ কাৰণে বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ পৰা আমি দাবী জনাইছোঁ। যিহেতু গোটেই ঘটনাটো এইটো আমি আমাৰ সদায় আৰক্ষীৰ ওপৰত আমাৰ বিশ্বাস আৰু আস্থা আছে। যিহেতু ন্যায়ালয়ৰ ওপৰতো আমাৰ ভৰসা আছে, বিশ্বাস আছে। গতিকে যিকেইজনে এই বিষয়টো গাপ দিয়াৰ কাৰণে চেষ্টা কৰিছিল বা তেওঁলোকে বহুতো নেতাই আমি দেখিবলৈ পাইছিলোঁ যোনদিনা ঢলা থানাত এক হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছিল, বহুতে ক'ব বিচাৰিছিল যে সেই ল'ৰাজন নিৰ্দোষী, 100% 99% নিৰ্দোষী। গতিকে আমি যিসকল ব্যক্তিয়ে এই বিষয়টোক গাপ দিয়াৰ চেষ্টা কৰিছিল, যিসকল ব্যক্তিয়ে এই দোষীক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা কৰিছিলে, আমি প্ৰতিগৰাকী ব্যক্তিক মানে আইনৰ আওতালৈ আনিবলৈ আমি আৰক্ষী বিষয়াসকলক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।